কৰোনাই বুধবাৰে অসমত একেদিনাই কৰোনাই প্ৰাণ কাঢ়িলে 22 জন লোকৰ বৃহস্পতিবাৰৰ দিনটোতেই মৃত্যু হ'ল কেইবাজনো লোকৰ অসমত কৰোনাৰ কালৰূপ একেদিনাই মৃত্যু 22 জনৰ নতুনকৈ আক্ৰান্ত 3045 জন ইয়াৰ লগে লগে 5.49% বৃদ্ধি পালে আক্ৰান্তৰ হাৰ কেৱল কামৰূপ মহানগৰ জিলাত বুধবাৰৰ দিনটোত আক্ৰান্ত 1206 জন ৰাজ্যত কৰোনাত আৰোগ্যৰ হাৰ 90.77%। বৃহস্পতিবাৰে তিনিচুকীয়াত পুনৰ কৰোনাত আক্ৰান্ত হৈ 4 জনৰ মৃত্যু হয় জিলাখনত বৰ্তমানলৈকে কৰোনাত আক্ৰান্ত 398 জন লোক ইফালে কৰোনাত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল'লে অসম এছ'চিয়েশ্যন গুৰগাঁৱৰ প্ৰতিষ্ঠাপক শিৱসাগৰৰ মৃদুল ভূঞাই আনফালে মৰিগাঁৱত কৰোনাত আক্ৰান্ত হৈ এজনৰ মৃত্যু হয় ভুজাৰ নীলবাগানতো কৰোনাক্ৰান্ত এজনৰ মৃত্যু হয় ইয়াৰ মাজতে স্বামী আৰু পুত্ৰৰ সৈতে নামৰূপলৈ গৈ থকা অৱস্থাতেই চোৰাবাটত মৃত্যুক আঁকোৱালি ল'লে নলবাৰীৰ নমিতা তালুকদাৰ নামৰ 53 বছৰীয়া মহিলাগৰাকীয়ে দেশজুৰি দ্ৰুত সংক্ৰমণ ঘটিছে এতিয়া মহামাৰী কৰোনাৰ দেশত এদিনতেই 3,79,257 জন নতুনকৈ আক্ৰান্ত হৈছে 24 ঘণ্টা 3,645 জন আক্ৰান্তৰ মৃত্যু হৈছে প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে মৃতকৰ সংখ্যা দেশত সম্প্ৰতি 30,84,814 জন আক্ৰান্ত চিকিৎসাধীন হৈ আছে ইফালে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ দেহতো ধৰা পৰিছে মহামাৰী কৰোনাৰ অৱস্থিতি কৰোনাত আক্ৰান্ত হোৱাৰ খবৰ টুইটযোগে জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট হ্ৰাস পালে কোভিচিল্ড ভেকচিনৰ মূল্য প্ৰতিবাদী ভেকচিনৰ মূল্য 100 টকাকৈ হ্ৰাস পাইছে ভেকচিনৰ মূল্য হ্ৰাসৰ ঘোষণা কৰিছে চিৰাম ইনষ্টিটিউটৰ সিইঅই টুইটাৰত এই ঘোষণা কৰিছে সিইঅ পুনাৱালাই ৰাজ্যসমূহক পূৰ্বে 400 টকা দৰত বিক্ৰী কৰিছিল কোভিচিল্ড এতিয়া 300 টকা দৰত বিক্ৰী কৰিব কোভিচিল্ড দেশবাসীৰ জীৱন ৰক্ষাৰ বাবে এই সিদ্ধান্ত লোৱা বুলি ঘোষণা কৰিছে পুনাৱালাই ইফালে কৰোনাত আক্ৰান্ত হৈ মৃদুল ভূঞা নামৰ এজন ব্যক্তিৰ মৃত্যু হৈছে অসম এছ'চিয়েশ্যন গুৰগাঁৱৰ প্ৰতিষ্ঠাপক আছিল ভূঞা হাৰিয়ানাৰ গুৰুগ্ৰামত চিকিৎসাধীন অৱস্থাত আছিল তেওঁ মৃদুল ভূঞাৰ ঘৰ শিৱসাগৰত সম্প্ৰতি পাৱাৰ গ্ৰিডৰ এজন বিষয়াৰূপে তেওঁ কৰ্মৰত আছিল 15 বছৰৰো অধিক সময় তেওঁ দিল্লীত আছিল দিল্লী আৰু গুৰগাঁৱৰ অসমীয়া সমাজৰ বাবে সেৱা আগবঢ়াইছিল তেওঁ মৃদুল ভূঞাৰ মৃত্যুত দিল্লীবাসী অসমীয়া সমাজে শোক প্ৰকাশ কৰিছে গুৰগাঁও অসমীয়া সমাজেও শোক প্ৰকাশ কৰিছে তামুলপুৰৰ নাগৰিজুলিত বিদ্যুৎস্পৃষ্ট হৈ 7 বছৰীয়া শিশুৰ কৰুণ মৃত্যু শিশুটিৰ মৃত্যুৰ বাবে স্থানীয় লোক তথা প্ৰত্যক্ষদৰ্শীয়ে একেমুখে জগৰীয়া কৰিলে শক্তি বিভাগক বাক্সাত শক্তি বিভাগৰ গাফিলতি পৰি থকা তাৰত লাগি শিশুৰ কৰুণ মৃত্যু তামুলপুৰৰ নাগৰিজুলিত কাউলিত বিদ্যুৎস্পৃষ্ট হৈ 7 বছৰীয়া শিশুৰ কৰুণ মৃত্যু একমাত্ৰ শক্তি বিভাগৰ ভুল আৰু চৰম হেমাহিৰ বাবে কৰুণ মৃত্যুৰ সাৱটিলে প্ৰশান্ত মণ্ডল নামৰ 7 বছৰীয়া শিশুটিয়ে মঙলবাৰে নিশা ধুমুহাৰ পিছত চিঙি পৰি থকা তাৰত লাগি বুধবাৰে সন্ধিয়া ভাগত মৃত্যু হয় অঞ্চলটোৰ ৰবি মণ্ডলৰ 7 বছৰীয়া পুত্ৰ প্ৰশান্ত মণ্ডলৰ অঞ্চলটোৰ লোকে বিদ্যুৎ পৰিবাহী তাৰ পথত চিঙি পৰা খবৰ শক্তি বিভাগক বাৰম্বাৰ জনোৱাৰ পিছতো নিদিলে কোনো গুৰুত্ব প্ৰথম অৱস্থাত তাৰ কেইডালত বিদ্যুৎ প্ৰবাহ নাছিল যদিও হঠাৎ বিদ্যুৎ বিভাগে বিদ্যুৎ প্ৰবাহ চালিত কৰাত খেলি থকা অৱস্থাতে 7 বছৰীয়া প্ৰশান্তৰ বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হয় তততয়াকৈ অঞ্চলটোৰ ৰাইজে কুমাৰীঘাটৰ ৰাজ্যিক চিকিৎসালয়ত লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে শিশুটিৰ মৃত্যুৰ পিছতে এতিয়া ক্ষোভত ফাটি পৰিছে অঞ্চলটোৰ ৰাইজ এইটো তাৰ চিঙি পৰি আছে আগতে 200 টকাৰ কাৰণে তাতো সাইড নকৰে 200 টকা লাগে তাহাতো 200 টকাৰ কাৰণে এইটো কামটো নকৰে আজি এটা মানুহ মৰি গ'ল এটা ল'ৰা সৰু ল'ৰা ৰঙিয়া পৰা ইনামুল ইছলাম নিউজ 18 অসম নৰ্থ ইষ্ট নেগেটিভ পজিটিভৰ মাজৰ কৰোনাৰ বিৰুদ্ধে এই যুদ্ধত সহায় আগবঢ়াব কেৱল এজনেই পাৰে আৰু সেইজনেই হ'ল চিকিৎসকসকলৰ কোনোবাই যদি নিজেই অসুস্থ হৈও চিকিৎসা সেৱা আগবঢ়ায় আন কোনোবাই পৰিয়াল পৰিজনক এৰি আগবাঢ়ি গৈছে এই যুদ্ধত
গুজৰাটত বদোদৰাৰ এনে এটা কাহিনী। চিকিৎসক ভাতৃভগ্নীয়ে মাতৃৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে, কিন্তু অহৰহ যুঁজ দিছে আন বহুজন অনাথ নহবৰ বাবে। মৰতৰ ভগৱান, আপোনাৰ কৰ্মস্পৃহাক নমস্কাৰ। মাতৃৰ ঋণতকৈও অধিক কৰ্তব্যৰ তাগিদা। সুখ পৰিহাৰ কৰি ব্যস্ত হ'ল কৰ্তব্যত। ভগৱান নহয়নো কোন, যিজনে নিজৰ আৱেগ অনুভূতিক একাষৰীয়া কৰি থৈ নিজৰ কামত নিমগ্ন হৈ থাকিব পাৰে। 2 সপ্তাহৰ আগৰ কথা। মাতৃয়ে পৃথিৱীৰ পৰা চিৰদিনৰ বাবে বিদায় ল'লে। প্ৰয়াত মাতৃও আছিল কৰোণাত আক্ৰান্ত। পুৱতি নিশা প্ৰায় 3:30 বজাত মাতৃৰ বিয়োগ ঘটে। চিকিৎসকগৰাকীয়ে বদোদৰাত পুৱা মাতৃৰ অন্তিম সংস্কাৰত ভাগ লৈ মাতৃৰ বিয়োগৰ মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে পুৱা 9 বজাত নিজৰ কৰ্তব্যলৈ ঘূৰি আহিল। কিন্তু কিয়? শুনক চিকিৎসকগৰাকীৰ নিজৰ মুখেৰে। আমি নিজৰ কৰ্তব্য সঠিকভাৱে কৰি যোৱাটোৱেই মাৰ অন্তিম ইচ্ছা আছিল। মায়ে কৈছিল, মোৰ কথা চিন্তা নকৰিবা, তোমাৰ যি কৰ্তব্য সেয়া নিষ্ঠাৰে কৰি যোৱা। এইগৰাকী দেৱীৰ নাম ডাক্তৰ শিল্পা পেটেল। ডাক্তৰ পেটেল বদোদৰাৰ SSC হাস্পতালৰ সহযোগী অধ্যাপক। ডাক্তৰ পেটেলে কোভিড কেয়াৰত কাম কৰি আছে। এওঁৰ ভাতৃ ৰাহুল পৰমাৰু চিকিৎসক। তেওঁ গান্ধীনগৰৰ হাস্পতালত কৰ্মৰত। দুয়োগৰাকীয়ে মাতৃৰ অন্তিম সংস্কাৰত ভাগ লৈয়ে নিজৰ কৰ্তব্যৰ বাবে ঢাপলি মেলে। তেওঁ টিকাকৰণ সন্দৰ্ভত কি ক'লে? वैक्सीन के दोनों डोज लेना चाहिए। वैक्सीन लेने से आपको प्रिवेंटिव मेजर मिलता है। जो कोरोना नहीं होता ऐसा नहीं है, कोरोना होने से उसको आपको बच सकते हैं और उसकी जो साइड इफेक्ट है ज्यादा वो कम हो जाती है। টিকাকৰণ প্ৰয়োজনীয়। কৰোনাৰ বিৰুদ্ধে বহুজনে হাৰ মানিছে, বহুজনে সাহস হেৰুৱাইছে। আপোনজনক হেৰুৱাই কঠোৰ অন্তৰৰ জনো সুখসাগৰত বুৰ গৈছে। কিন্তু এনে পৰিস্থিতিটো চিকিৎসকে দানৱৰ বিৰুদ্ধে যুঁজ দি আপোনাক মোক সহায় কৰি আছে। তেওঁলোকে প্ৰমাণ কৰি দিছে, এখন হাত আগবঢ়ালে আগবাঢ়ি আহিব হাজাৰজনৰ হাত। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট।